Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো ইয়াতে আছে টপিকটোৰ নাম হৈছে ট্ৰানজিশন ফ্ৰম ইউনিট স্কোয়াৰ্স টু এৰিয়া ফৰ্মুলা। সো লেট আছ বিগিন। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে এটা সৰু এটা স্কোয়াৰৰ ইমেজ এটা দিছে আৰু কৈছে যে এইটো হৈছে 1 স্কোয়াৰ ইউনিট। তাৰপিছত আমাক সুধিছে which expression can we use to find the area of the rectangle? তো ইয়াতে কেইটামান এক্সপ্ৰেছন দিছে। কোনটো এক্সপ্ৰেছন ইউজ কৰি পেলাই আমি এই ৰেক্টেংগলটোৰ এৰিয়াটো কেলকুলেট কৰিব পাৰোঁ। এইটো একেবাৰে চিম্পল হয়। তো যিহেতু এইটো 1 স্কোয়াৰ ইউনিট হয়, এটা স্কোয়াৰ, তাৰ মানে এই সাইডটো হৈ গ'ল 1, এই সাইডটো 1। তো আমি যদি কাউণ্ট কৰি দিওঁ, তো 1 2 3 4 5 6 7। তো ইয়াতে আছে আমাৰ টোটেল 7টা। ঠিক আছে, নেক্সট এইফালে কিমান আছে? 1 2 3 4 5। তো এইফালে আছে 5টা। তো ইয়াতে একচুৱেলি কি হৈছে, ইয়াৰ এৰিয়া ওলাবৰ কাৰণে আমি এনেকৈ ক'ব পাৰোঁ, আমি 5টা গ্ৰুপ বনালোঁ। ঠিক আছে, তো এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট গ্ৰুপ, এই 5টো হৈ গ'ল ফাৰ্ষ্ট গ্ৰুপ। আৰু ফাৰ্ষ্ট গ্ৰুপত কেইটা আছে? 1 2 3 4 5 6 7 স্কুৱেৰ্ছ আছে, মনত ৰাখিব। ঠিক তেনেকৈ আমি ছেকেণ্ড গ্ৰুপ এটা বনালোঁ। এই ছেকেণ্ড গ্ৰুপটোত কেইটা আছে? ইয়াতো আছে 7 স্কুৱেৰ্ছ। ঠিক তেনেকৈ আমি থাৰ্ড গ্ৰুপ এটা বনালোঁ, ফ'ৰ্থ গ্ৰুপ এটা বনালোঁ আৰু এটা ফিফ্থ গ্ৰুপ বনালোঁ। সেইটোৱে মিনিং হৈছে এই 5টো মানে আমি 5টা গ্ৰুপ বনালোঁ। আৰু ইচ গ্ৰুপত কেইটা স্কুৱেৰ আছে? ইউনিট স্কুৱেৰ আছে 7 আছে। তো এইটোৱে হৈ যাব আমাৰ এৰিয়া ওলোৱাৰ এক্সপ্ৰেছন, 5 মাল্টিপ্লাইড টু 7। তো ইয়াতে যদি চাওঁ, এতিয়া অপশ্যন এটো কাৰেক্ট হয়, বাট আমাক কৈছে যে ইয়াতে চুজ 2 আনচাৰ্ছ। তো আৰু এটা আনচাৰ কি হ'ব পাৰে? তো ঠিক আছে, আৰু এটা আনচাৰ যদি আমি চাওঁ, সেইটো হৈ যাব আমাৰ অপশ্যন চি। অপশ্যন চিত কি হৈছে? 7 + 7 + 7 + 7 + 7। এইটোতো ইনডাইৰেক্টলি 7 মাল্টিপ্লাইড 5 কৈ আছে। 7 মাল্টিপ্লাইড টু 5ৰ মিনিঙে হৈছে আমি 7ৰ লগতে কেইবাৰ এড কৰিলোঁ? 5বাৰ এড কৰিলোঁ। 7 + 7 + 7 + 7। তো এইটোকে শ্বৰ্ট ফৰ্মতো আমি লিখোঁ 7 মাল্টিপ্লাইড টু 5। ঠিক আছে, তো অপশ্যন চিটোৱে হৈ যাব কাৰেক্ট আনচাৰ। এতিয়া অপশ্যন বিটো হ'ব নোৱাৰে, ইয়াতে 5 × 5 × 5 এইটোতো একচুৱেলি নহয়, ইয়াতে বহুতকেইটা গ্ৰুপ আছে, এইটোতো ইনকাৰেক্ট হয়। ঠিক তেনেকৈ ডিটো ইনকাৰেক্ট হৈ যাব। তো এ আৰু চি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Which expression shows a way to find the area of the following rectangle? তো ইয়াতে কি আছে? তো partially filled unit square আছে। তো ইয়াতে কোনটো এক্সপ্ৰেছনটো চাই পেলাই আমি ক'ব পাৰিম যে এইটোৱে হ'ব এৰিয়া, ৰেক্টেংগলটোৰ এৰিয়া। ঠিক আছে, তো প্ৰথমতে আমি এটা কাম কৰোঁ, এই পাৰ্চিয়েল লাইন্সখিনি কমপ্লিট কৰি লওঁ। ঠিক আছে, এই লাইন্সখিনিক আমি জইন কৰি দিলোঁ চাৰি গোটেইকেইটা হৰিজণ্টেল লাইন্স। ঠিক আছে, হৰিজণ্টেল লাইন্সবোৰ আমি কমপ্লিট কৰিলোঁ। ঠিক তেনেকৈ আমি এই ভাৰ্টিকেল লাইন্সখিনিকো আমি কি কৰি দিম? জইন কৰি দিম, মানে অলপ কমপ্লিট কৰি দিম। ঠিক আছে, তো এতিয়া আমাৰ কি হ'ল? এটা গ্ৰিড আহি গ'ল। এতিয়া এই গ্ৰিডটোৰ হাইট কিমান হ'ব? হাইট হ'ব আমাৰ 1 2 3 4 5 6 7 8। তো তাৰমানে ইয়াৰ হাইট আহিছে 8। আৰু ইয়াৰ লেংথ কিমান হ'ব? এইটো হ'ব 1 2 3 4 5 আহিছে। তো এই বস্তুকে আমি কি ক'ব পাৰোঁ? আমি যদি এনেকৈ গ্ৰুপ বনাই লওঁ, এইটো হৈ গৈছে আমাৰ ফাৰ্ষ্ট গ্ৰুপ। তো ফাৰ্ষ্ট গ্ৰুপত আছে আমাৰ 5টা স্কুৱেৰ্ছ, দেন ছেকেণ্ড গ্ৰুপতো আছে আমাৰ 5টা স্কুৱেৰ্ছ। তো এনেকৈ কৰি পেলাই আমি টোটেল 8টা গ্ৰুপ বনালোঁ আৰু ইচ গ্ৰুপত আছে আমাৰ 5টাকৈ স্কুৱেৰ্ছ। ঠিক আছে, তো আমি এনেকুৱাকৈ ক'ব পাৰোঁ। ঠিক আছে, তাৰমানে আমাৰ অপশ্যন বিটো কাৰেক্ট হৈ যাব। অৰ আমি যদি এইটোকে নকৰি পেলাই আমি কওঁ যে বোলে আমাৰ তাত 5টা গ্ৰুপ আছে, 5টা গ্ৰুপ আছে আৰু ইচ গ্ৰুপত আমাৰ, আচ্ছা এইটো চুজ 1 আনচাৰ বুলি কৈছে। তো 5টা গ্ৰুপ আছে, আমি এনেকুৱাকৈ ল'ব পাৰোঁ বাৰু। এইটো কমপ্লিট কৰি দিওঁ, কথাটো ক'লোৱে যেতিয়া। এইটো এটা গ্ৰুপ হৈ গ'ল, এইটো ফাৰ্ষ্ট গ্ৰুপ। এইটো গ্ৰুপত কেইটা আছে? 1 2 3 4 5 6 7 8। দেন এইটো হৈ যাব আমাৰ ছেকেণ্ড গ্ৰুপ। এইটোতো যদি আমি কাউণ্ট কৰোঁ, এইটোতো আমাৰ 1 2 3 4 5 6 7 8টা গ্ৰুপ আছে। তো এনেকুৱাকৈ আমি কেইটা গ্ৰুপ বনাব পাৰোঁ? 5টা গ্ৰুপ বনাব পাৰোঁ। তো আমি 5টা গ্ৰুপ বনাম, ইচ গ্ৰুপত আমাৰ থাকিব 8টাকৈ স্কুৱেৰ্ছ। তো আমি 8/5 কওঁ বা 5/8 কওঁ, একেই কথা হৈ যাব। এইটোৱে হৈ যাব আমাৰ এৰিয়া 8/5। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ঠিক আছে, এইটো হৈছে এটা 1 ইউনিট স্কুৱেৰ। আমাক সুধিছে হুইচ এক্সপ্ৰেছন কেন বি ইউজ টু ফাইণ্ড দ্য এৰিয়া অফ দ্য ৰেক্টেংগল। তো কোনটো এক্সপ্ৰেছন ইউজ কৰি পেলাই এই ৰেক্টেংগলটোৰ আমি এৰিয়া কেলকুলেট কৰিব পাৰোঁ? ভেৰি চিম্পল। তো আমি ওপৰৰ যদি এই লেংথ বা ব্ৰেথটো যদি আমি কেলকুলেট কৰোঁ, এইটো হৈ যাব 3, বিকজ ইয়াতে আছে 1 2 3টা। নেক্সট ইয়াৰ হাইটটো কিমান হ'ব? 1 2 3 4 5 6 7 8 9। তো ইয়াৰ হাইটটো হৈ গৈছে 9। তো তাৰমানে এইটো কি হ'ব? 9 মাল্টিপ্লাই টু 3 বা 3 মাল্টিপ্লাই টু 9 কৰোঁ, একেই কথা হয়। এতিয়া আমি চাওঁ ক'ত আছে আমাৰ এক্সপ্ৰেছনটো। চুজ 2 আনচাৰ কৈছে। তো 9 মাল্টিপ্লাই টু 3 বা 3 মাল্টিপ্লাই টু 9 এইটো এটা আছে। আৰু কিবা আছে নেকি?
আৰু আছে আমাৰ এইটো আছে অপশ্যন বি 9 + 9 + 9 এইটো আৰু 3 × 9 টো একেই কথা ৰাইট 9 + 9 + 9 কি হয় 9 + 9 + 9 হৈছে আমাৰ একজেক্টলি 9টোক আমি কেইবাৰ এড কৰিছোঁ 3বাৰ এড কৰিছোঁ চ' 9 × 3 সেইটোৱে হৈ গৈছে ন ছেইম কথাটো 3/9 তো বি আৰু ডি হৈ যাব কাৰেক্ট আনচাৰ অ'কে which equation shows a way to find the area of the following rectangle ঠিক আছে choose one answer আমি অপশ্যনটো নাচাওঁৱে বাৰু আমি ডাইৰেক্টলি নিজাকৈ আমি কৰি ল'ম তো আমি কি কৰিম যিহেতু এইটো পাৰ্চিয়েল হয় তো পাৰ্চিয়েলি লাইনছখিনি ড্ৰ কৰা আছে আমি এইটো কমপ্লিট কৰি ল'ম তো গোটেইখিনি আমি লাইনছ প্ৰথমতে ড্ৰ কৰি দিওঁ ঠিক আছে হৈ গ'ল হৰিজেণ্টেল লাইনছ ঠিক তেনেকৈ আমি ভাৰ্টিকেল লাইনছখিনিকো আমি ড্ৰ কৰি কমপ্লিট কৰি দিওঁ তো এইটো হৈ গ'ল আমাৰ কমপ্লিট এতিয়া আমি কাউণ্ট কৰিম যে ওপৰত আমাৰ কিমান আছে তো এইটো হ'ল 1 2 3 4 5 6 এইটো হৈ গ'ল আমাৰ 6 ওপৰ আৰু ইয়াৰ হাইটটো হৈ যাব 1 2 3 4 5 6 7 8 তো তাৰমানে আমাৰ এৰিয়া হৈ যাব 8 ইউনিটছ ঠিক আছে চৰি 6 ইউনিটছ আছে ওপৰৰ কাৰণে ব্ৰেথ আৰু হাইট হৈ গ'ল 8 ইউনিটছ চ' 6 ইউনিটছ বাই 8 ইউনিটছ আমি জানো 6 × 8 কি হৈ যায় 48 আৰু ইউনিট আছে তো এইটোকে আমি কি কৰিম যেতিয়া ইউনিট মাল্টিপ্লাই হৈ যায় এইটো হৈ যাব আমাৰ স্কুৱেৰ ইউনিটছ তো এতিয়া যদি চাওঁ অপশ্যন এটোৱে আমাৰ কাৰেক্ট হয় 6 ইউনিটছ ইনটু 8 ইউনিটছ হৈ গ'ল 48 ইউনিটছ বাকীটো অপশ্যন নাই তো এইটো হৈ যাব কাৰেক্ট আনচাৰ অ'কে নেক্সট কুৱেশ্যন এতিয়া আৰু এটা গ্ৰিড দিছে আমাক কৈছে which expression can be used to find the area of the rectangle ঠিক আছে তো এইটো কি হ'ব 1 2 3 4 5 তো তাৰমানে ইয়াৰ widthটো হৈ গ'ল 5 ঠিক আছে 5 ইউনিটছ বুলিয়ে ধৰি লওঁ ইউনিটছ দিয়া আছে য়েছ 1 স্কুৱেৰ ইউনিট কোৱা আছে তো এইটো 5 ইউনিটছ হৈ যাব নেক্সট ইয়াৰ হাইটটো কিমান হ'ব 1 2 3 4 5 6 7 8 9 ইউনিটছ আছে তো তাৰমানে ইয়াৰ এৰিয়া কি হৈ যাব লাগে দুইটাক মাল্টিপ্লাই কৰিলে হৈ গ'ল 5 ইউনিটছ মাল্টিপ্লাই টু 9 ইউনিটছ তো একচুৱেলি যদি আমি কেলকুলেট কৰি দিওঁ মাল্টিপ্লাই কৰি দিওঁ 5 9 আহি যায় 45 স্কুৱেৰ ইউনিটছ ঠিক আছে তো এইটোৱে হৈ যাব আমাৰ এক্সপ্ৰেশ্যন এতিয়া আমি চাওঁ কিটো দিয়া আছে চ' আমাক লাগে 5 মাল্টিপ্লাই টু 9 তো 5 মাল্টিপ্লাই টু 9 এটা আছে আৰু চিটো ৰাইট হ'ব বিকজ 9 + 9 + 9 + 9 + 9 কেইবাৰ এড হৈছে 5বাৰ এড হৈছে তো এইটোকে আমি শ্বৰ্ট ফৰ্মত 5 মাল্টিপ্লাই টু 9 লিখোঁ বা 9 মাল্টিপ্লাই টু 5 লিখোঁ একেই কথা হয় অ'কে এতিয়া যাওঁ নেক্সট কুৱেশ্যনটোলৈ which equation shows a way to find the area of the following rectangle ঠিক আছে তো আমি এটা কাম কৰোঁ আমি নিজৰ ফালৰ পৰাই কেলকুলেট কৰি লওঁ ৰাইট বিকজ আমি স্মাৰ্ট হয় আমি নিজকৈ কৰি ল'ম কেলকুলেট তো প্ৰথমতে আমি ভাৰ্টিকেল লাইনছবোৰ ড্ৰ কৰি ল'ম অ'কে তাৰপিছত আমি কি কৰিম হৰিজেণ্টেল লাইনবোৰ ড্ৰ কৰিম তো এইটো হৈ গ'ল আমাৰ হৰিজেণ্টেল লাইনছ এতিয়া আমি কাউণ্টিং কৰিম ইয়াৰ ব্ৰেথ বা এইটো লেংথ বুলি ধৰি লওঁ লেংথটো কিমান হয় তো এইটো হ'ল 1 2 3 4 5 6 7 8 9 তো তাৰমানে ইয়াৰ লেংথ আহিছে 9 ইউনিটছ তাৰপিছত হাইটটো কিমান হ'ব 1 2 3 4 তো 4 আহিছে 4 ইউনিটছ তো এইটো হৈ যাব 9 ইউনিটছ মাল্টিপ্লাইড টু হাইট যোনটো হৈছে 4 ইউনিটছ তো যদি মাল্টিপ্লাই কৰি দিওঁ 9 × 4 হৈ যায় 36 আৰু ইউনিট মাল্টিপ্লাই হ'লে কি হৈ যাব স্কুৱেৰ ইউনিটছ আৰু আমি দেখাই পাইছোঁ অপশ্যন এইটোৱে আমাৰ কাৰেক্ট হ'ব এনিৱেজ কৈছে চুজ ওৱান আনচাৰ বাকীবোৰ নেচালেও হৈ যাব ঠিক আছে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ অ'কে which expression can be used to find the area of the rectangle তো আমি চাম ইয়াতে 1 2 3 4 5 6 তো এইটো হৈ গ'ল আমাৰ 6 ইউনিটছ এইটো হৈ গ'ল আমাৰ 6 ইউনিটছ আৰু হাইট হৈ যাব 1 2 3 4 ইউনিটছৰ ইয়াৰ হাইট হৈ গ'ল তো তাৰমানে ইয়াৰ এৰিয়া কি হৈ যাব 6 মাল্টিপ্লাইড টু 4 তো আমি চাই লওঁ 6 মাল্টিপ্লাই টু 4 এইটো আছে আৰু আমি যদি অপশ্যন ডিটো চাওঁ ছেইম মিনিং 6 + 6 + 6 + 6 চাৰিবাৰ 6 এড হৈ যায় বা এইটো আমি 6 × 4 কওঁ একেই কথা হয় অ'কে তো আমাৰ আজিৰ প্ৰেক্টিছ ছেশ্যনটো বহুত ইম্পৰ্টেণ্ট ছেশ্যন আছিলে তো আমি কেনেকুৱাকৈ ইউনিট স্কুৱেৰৰ পৰা এৰিয়া ফৰ্মুলালৈ গ'লোঁ তাৰে ওপৰতে আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ